আপনার ভাতৃ শ্রীনগরত কর্মরত আছিল, এটা বেয়া খবর আহিছে, এই সন্দর্ভত আপোনালোকৰ হাতত কি তথ্য আছে? আজি ৰাতিপুৱা CRPFৰ পৰা এটা ফোন আহিছিলে যে এনেকা কিবা আমাৰ স্বপন নাথে সুইচাইড কৰিছে বুলি। তো খবৰটো পাই আমি খুবেই মৰ্মাহত হৈছোঁ। কিন্তু যোৱা 23 তাৰিখে ফেব্ৰুৱাৰীৰ 23 তাৰিখে ইয়াৰ পৰা গ'ল, ছুটি শেষ হ'ল, ছুটিত আহিছিলে। কিন্তু ইমান সোনকালে কি হ'ল আমিও মানে একো ধৰিব পৰা নাই। ইহঁতে কৈছে সুইচাইড কৰিছে বুলি, কিন্তু আমি এইটো নামানো। সুইচাইড হোৱা নাই। কিবা এনেকা সুইচাইড কৰাৰ যদি কিবা এনেকা পইণ্ট থাকিলে আমাক নিশ্চয় কৈ লয় যে এনেকা চলি আছে, কি হ'ব কি নহ'ব। আমাক এই বিষয়ে একো কোৱা নাই। সদায় কণ্টেক্ট হৈয়ে আছিল, ফোন মাজে মাজে ময়ো কৰোঁ, ইও কৰে। এই বিষয়ে আমাক একো কোৱা নাই। গতিকে আমি এইটো সুইচাইড বুলি নামানো। আপোনালোকৰ মনে নকয় যে এয়া সুইচাইড? এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো পচিবলে নহয়। যদি এনেকা কিবা কৰিব লগা হ'লে আমাক নিশ্চয় কিবা এটা জনাইলে, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইটো এতিয়া আমি যিটো ফটো পাইছোঁ এইটো পূৰা অন ডিউটিত আছিল, পূৰা ড্ৰেছত আছিল আৰু দিনৰ ভাগতে হৈছে যিখিনি আমি গম পাইছোঁ। গতিকে এইটো মানে সুইচাইড বুলি ক'ব নোৱাৰি। এইটো নিশ্চয় ইহঁতৰ কিবা আছিল, আমাক সুইচাইড কৰিছে বুলি কৈছে কথাটো, কিন্তু আমি মানি নলওঁ এইটো বস্তু। স্বপন নাথে কেতিয়া জইন কৰিছিল? এই 2011 জইন কৰিছিলে। 2011 পৰা আজিলৈকে ভালকৈ কৰি আছিলে। এই যোৱা কিছুদিন আগত পষ্টিং হৈছিলহে মাত্ৰ শ্বিলঙৰ পৰা, বেছি দিন হোৱা নাই। কিন্তু তাতে গৈ এনেকা কি পৰিস্থিতিত কি হ'ল আমি মানে একো ধৰিব পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।